কোন পষ্ট মেলনি আৰু পষ্ট মেলনিৰ সন্দৰ্ভত মই এতিয়ালৈকে কিয় একো কোৱা নাই বা একো ভিডিঅ' কিয় বনোৱা নাই কাৰণ মই সঁচাকৈ কৈছোঁ কোন পষ্ট মেলনি তাৰ নামে শুনা নাছিলোঁ মই সঁচাকৈ মই চিনি নাপাওঁ আৰু যে গান আজিলৈকে মই শুনা নাই আৰু প্ৰথমতে কৈ দিওঁ এই ভিডিঅ'টো অলপ লং হ'ব মই কিছুমান এতিয়া মানে এই ক্ষেত্ৰত খুবত কিছুমান কথা ক'ম বুলি ভাবিছোঁ সেইবাবে লং হ'ব অলপ ভিডিঅ'টো আপোনালোকে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কে মই ভিডিঅ'টো আপলোড কৰিম যিহেতু ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ শ্বৰ্টছত এইটো মানে লং ভিডিঅ' ছাপৰ্ট নকৰে সেইবাবে এনেকৈ দিম আপোনালোকে চাব বাকী এতিয়া কথা হ'ল যে পষ্ট মেলনি কনচাৰ্ট অসমত হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা কৈছে যে পষ্ট মেলনি কনচাৰ্টৰ সন্দৰ্ভত অসম চৰকাৰে একো কৰা নাই বা একো দায়িত্ব লোৱা নাই বুক মাই শ্ব'ৰ পৰা পাতিছে অসম টুৰিজিমে হেল্প কৰিছে ভেনিউটোত পাতাৰ কাৰণে এনেকৈ হেল্প কৰিছে কিন্তু হৈ আছে অসমতে বাকী এতিয়া কথাখিনি কওঁ আৰু মই কনচাৰ্ট ইমান চোৱাও নাছিলে আৰু বাহিৰৰ এইবিলাকতো মই এনেও কনচাৰ্ট নাচাওঁ কাৰণ মই ইমান ইণ্টাৰেষ্টেড নহয় এইবিলাক কনচাৰ্ট আৰু লাইফত মই কনচাৰ্ট চাইছোঁ অকল আমাৰ জুবিনদাৰে আৰু যদি আজি জুবিনদাৰ কনচাৰ্ট হ'লে আৰু টিকেট কাটি যাব লাগিলে মই টিকেট কাটি হ'লেও গ'লোঁ যিমানে টিকেট নহওক কিয় জুবিনদা আমাৰ হৃদয়ত থকা জুবিনদাৰ গান শুনি আমি ডাঙৰ হোৱা কাৰণ আৰু জীৱনত গান যেতিয়া শুনিবলৈ ইণ্টাৰেষ্টটো আহিছিল মানে শুনিবলৈ শিকাইছিল অকল জুবিনদাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ আৰু জুবিনদাৰ গান শুনাৰ পিছত মই সঁচাকৈ কৈছোঁ মোৰ ব্যক্তিগত কথা জুবিনদাৰ গান শুনাৰ পিছত মই বেলেগ গান শুনিবলৈ মনে নগ'ল মোৰ ব্যক্তিগত কথাখিনি কৈছোঁ